ডিব্ৰুগড়ত উপস্থিত পাঞ্জাব আৰক্ষীৰ এটা দল অমৃতপাল সিংসহ 7 খালিস্তানীক লৈ যোৱা হ'ব পাঞ্জাবলৈ। অমৃতপাল সিং আৰু সহযোগীৰ NSA গোচৰৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ প্ৰত্যাহাৰ কৰিব পাঞ্জাব চৰকাৰে। দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল খালিস্তানী কেইজন। খালিস্তানী মূল নেতা এগৰাকী অমৃতপাল সিং আৰু তেওঁৰ আন কেইবাগৰাকীও সহযোগীক ইতিমধ্যে পাঞ্জাবলৈ পুনৰ প্ৰত্যৰ্পণ কৰিবৰ বাবে পাঞ্জাব আৰক্ষীৰ এটা দল আহি ডিব্ৰুগড়ত উপস্থিত হৈছে। ডিব্ৰুগড়ৰ পৰা পাঞ্জাবলৈ লৈ যোৱা হ'ব অমৃতপাল সিং আৰু তেওঁৰ কেইবাগৰাকীও সহযোগীক। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ প্ৰত্যাহাৰ কৰিব পাঞ্জাব চৰকাৰে। আজি প্ৰায় এবছৰো অধিক সময় ধৰি ডিব্ৰুগড়ত বন্দী হৈ আছে অমৃতপাল সিং আৰু তেওঁৰ কেইবাগৰাকীও সহযোগী, আৰু আজি তেওঁলোকক ডিব্ৰুগড়ৰ পৰা পুনৰ পাঞ্জাবলৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে। আমি এই গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ পোনপটীয়াকৈ আমি দেৱজিৎ চুতীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। দেৱজিৎ চুতীয়া, আজি পাঞ্জাবলৈ পুনৰ লৈ যোৱা হ'ব অমৃতপাল সিংসহ তেওঁৰ সতীৰ্থ কেইগৰাকীক, যিকেইগৰাকী ডিব্ৰুগড়ত বন্দী হৈ আছিল প্ৰায় এবছৰো অধিক সময় ধৰি। গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় ৰাজীৱ, চক যোৱা প্ৰায় 2টা বছৰে খালিস্তান সমৰ্থিত যিসকল বিদ্ৰোহী আছে, অমৃতপাল সিঙকে ধৰি 10 গৰাকী খালিস্তান সমৰ্থিত বিদ্ৰোহী ডিব্ৰুগড়ৰ যিহেতু কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। পাঞ্জাবত যিহেতু তেওঁলোকৰ বিৰুদ্ধে যিহেতু গোচৰ ৰুজু হৈ আছে, কিন্তু তেওঁলোক বন্দী হৈ আছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত। আৰু শেহতীয়াকৈ আমালৈ তথ্য আহিছে, যি 10 গৰাকী ইয়াত খালিস্তান সমৰ্থিত ইয়াত বিদ্ৰোহী ইয়াত বন্দী হৈ আছে, তেওঁলোকৰ মাজৰে 7 জনক ইতিমধ্যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাঞ্জাবলৈ লৈ যোৱা হ'ব। আৰু যিহেতু 7 জনৰ ক্ষেত্ৰত যি তেওঁলোকৰ যি গোটেইকেইজন যিহেতু NSA যিহেতু তেওঁলোক বন্দী হৈ আছিল, ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত যিহেতু বন্দী হৈ আছিল, যিখন আইনৰ অতি কঠোৰ আইন, আৰু যাৰ পৰিপ্ৰেক্ষিতত যিসকল বন্দী তেওঁলোকৰ ক্ষেত্ৰত যথেষ্টখিনি যিহেতু বাধ্যবাধকতা থাকে। আৰু কিন্তু শেহতীয়াকৈ আমালৈ যিখিনি তথ্য আহিছে, যি 10জন ইয়াত বন্দী হৈ আছে, অমৃতপাল সিংসহ যি 10জন বন্দী হৈ আছে, তাৰে ভিতৰত 7 জনৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰে কিছু শিথিলতা দিছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ডিব্ৰুগড়ৰ পৰা যিহেতু পাঞ্জাবলৈ লৈ যোৱা হ'ব। আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পাঞ্জাৱৰ পৰাই তেওঁলোকৰ যিখিনি আইনী প্ৰক্ৰিয়া, সেই আইনী প্ৰক্ৰিয়াখিনি চলোৱা হ'ব। এতিয়া কিন্তু আমালৈ যি তথ্য আছে, সেই তথ্য অনুসৰি তেওঁলোকৰ যি মূল যিজন তেওঁলোকৰ নেতা অমৃতপাল সিং, তেওঁ অৱশ্যে তেওঁক অৱশ্যে লৈ যোৱা নহ'ব। তেওঁসহ আন 2জন, বাকী 3জন যিহেতু ইয়াতে থাকিব। তেওঁলোকৰ যিহেতু প্ৰক্ৰিয়া আৰু আছে, কিন্তু যিহেতু বাকী 7জন অমৃতপাল সিং আৰু 2জনৰ বাদ দি বাকী যি 7জন, সেই 7জনক যিহেতু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাঞ্জাবলৈ লৈ যোৱা হ'ব। আৰু সেইখিনি তথ্য আমালৈ আহিছে। আৰু তেওঁলোকক লৈ যাবৰ বাবে ইতিমধ্যে পাঞ্জাৱৰ পৰা এটা আৰক্ষীৰ দল আহিছে। আজি 2 দিনমানৰ পৰা যিহেতু ডিব্ৰুগড়ত বাহৰ পাতি আছে, তেওঁলোকক কেতিয়া লৈ যাব, আজিয়ে লৈ যোৱা হ'ব নে 2 এদিনতে লৈ যোৱা হ'ব, সেইটো এতিয়ালৈকে নিশ্চিত হোৱা নাই। কিন্তু এইটো কথা আহিছে যে নিশ্চিতভাৱে 2 এদিনতে তেওঁলোকক যিহেতু লৈ যোৱা হ'ব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা। আৰু তেওঁলোকৰ যিহেতু কিছু শিথিলতা আহিছে 7 জনৰ ক্ষেত্ৰত, কিন্তু বাকী 3জনৰ ক্ষেত্ৰত কিন্তু এতিয়াও কিন্তু তেওঁলোকৰ ধাৰা অব্যাহত আছে, যাৰ পৰিপ্ৰেক্ষিতত অমৃতপাল সিং, আন 2জন, আটাইকেইজনৰ নাম এতিয়ালৈকে আমাৰ হাতত অহা নাই, কোন কেইজনক লৈ যোৱা হ'ব বা কোন কেইজনক ইয়াত ৰখা হ'ব। কিন্তু অমৃতপাল সিং যে তেখেতক যে লৈ যোৱা নহ'ব, সেই কথাটো নিশ্চিত হৈছে। আৰু পৰৱৰ্তী সময়ত সেই 7জনক যিহেতু পাঞ্জাৱত তেওঁলোকক আইনী প্ৰক্ৰিয়াখিনি চলিব। আৰু সেইবাবে আমালৈ যিখিনি শেহতীয়া তথ্য, সেই তথ্য অনুসৰি পাঞ্জাৱৰ যিটো আৰক্ষী দল, সেই আৰক্ষী দলটো আহিছে। আৰু তেওঁলোকে ইয়াতে যিহেতু যিখিনি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি চলাই আছে, যিহেতু গোটেইখিনি ন্যায়ালয় প্ৰক্ৰিয়া। আৰু সেইবাবে যিকেইজনক লৈ যোৱা হ'ব, তেওঁলোক হৈছে দিলজিৎ সিং খালিচি, কুলৱন্ত সিং দাহলিৱাল, গুৰমিত সিং বুকাৱালা, হৰজিত সিং, ভাগৱতী সিং, প্ৰধান বৃত্ত বসন্ত সিং আৰু গুৰিন্দৰ পাল সিং, এই 7জনক পাঞ্জাৱ আৰক্ষীয়ে যিহেতু লৈ যাব ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা। ইতিমধ্যে প্ৰক্ৰিয়াখিনি চলি আছে, গতিকে তেওঁলোকক কেতিয়া লৈ যাব সেইটো এতিয়ালৈকে নিশ্চিত হোৱা নাই। আজিয়ে লৈ যাব নে তেওঁলোকক আৰু 2 এদিন লাগিব, সেইটো কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই। কিন্তু প্ৰক্ৰিয়া চলি আছে। 2 এদিনতে সেই 7জনক যিহেতু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰা হ'ব পাঞ্জাৱৰ কাৰাগাৰলৈ।
আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পঞ্জাৱৰ পৰাই চলিব কিন্তু অমৃতপাল সিঙৰ ক্ষেত্ৰত কি হ'ব তেওঁৰ আইনী প্ৰক্ৰিয়াখিনি কেনেকৈ চলিব তেওঁক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ যোৱা হ'ব নে নহ'ব বা কেতিয়া লৈ যোৱা হ'ব সেইখিনি তথ্য এতিয়ালৈকে অহা নাই বাকী যি মই 7জনৰ নাম ক'লোঁ সেই 7জনক কিন্তু 2 এদিনতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যিটো পঞ্জাৱৰ তেওঁলোকৰ কাৰাগাৰলৈ লৈ যোৱা হ'ব আৰু তাতেই পৰৱৰ্তী সময়ত তেওঁলোকক ন্যায়িক প্ৰক্ৰিয়াখিনি চলিব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে দেৱজিৎ চুতীয়া